हेलो फ्रेंड, मैं देवव्रत दास डेली मार्केट एनालाइसिसर नতুন এটা ভিডিঅ'ত আপোনালোকক ওয়েলকাম জনাইছোঁ। অহাকালি মাৰ্কেট এনেকৈ মুভ কৰিব পাৰে, আমাৰ সাপোৰ্ট ৰেজিষ্টেন্স কি হ'ব পাৰে, এই গোটেই বিষয়বস্তুবিলাক আমি এই ভিডিঅ'ত আলোচনা কৰিম। আমি দেৰি নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আজি বেংক নিফটি ফাইনেল ক্লোজ দিছে 47,069.45, যিটো প্ৰিভিয়াছ ডে ক্লোজৰ পৰা আমি -415 পইণ্ট আমি ডাউনত গৈ আমি ক্লোজ পাইছোঁ। আৰু ইয়াত যদি আপোনালোকে চায় তেতিয়াহ'লে ইয়াত যেটো আমাৰ তলত এটা ট্ৰেন্ড লাইন হৈ আছে, এই ট্ৰেন্ড লাইনটো যেতিয়ালৈকে ইয়াৰ ওপৰত থাকিব তেতিয়ালৈকে আমাৰ মাৰ্কেটটো ইয়াৰ পৰা সাপোৰ্ট লৈ আপসাইডে যোৱাৰ এটা চান্স থাকিব। কিন্তু যদি ইয়াত যদি ট্ৰেন্ড লাইনটো ইয়াত ব্ৰেক কৰি দিয়ে, ট্ৰেন্ড লাইনটো ব্ৰেক কৰি দিয়াৰ লগে লগে আমাৰ ডাউন সাইডে আমি এটা ফল দেখিবলৈ পাম। আৰু প্ৰাইচটো ইয়াত আহি কি কৰে সেইটো আমাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হৈ আছে। ইয়াত আহি যদি প্ৰাইচটোৱে ইয়াৰ পৰা যদি সাপোৰ্ট লৈ যদি আপসাইডে মুভ কৰে তেতিয়াহ'লে আমি আপসাইডৰ কাৰণে এটা আপসাইডে মুভ এটা দেখিবলৈ পাম। সেইটো কাৰণে এইটো জায়গাত প্ৰাইস সেকশনটো কেনেকুৱা হয় এইটো আমাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হৈ আছে। আমি 15 মিনিট টাইম ফ্ৰেমত চাওঁ যে অহাকালি আমি কেনেকৈ ট্ৰেড প্লেন কৰিব পাৰিম। 15 মিনিট টাইম ফ্ৰেমত যদি আমি চাওঁ তেতিয়াহ'লে ইয়াত চাওক যে ইয়াত আমাৰ যেটো ফাৰ্ষ্ট আমাৰ যেটো সাপোৰ্ট আছিলে, এই ফাৰ্ষ্ট লেভেলটো আমি ইয়াত এচিভ কৰিছোঁ। তাৰপিছত সেকেন্ড থাৰ্ড আমি গোটেইখিনি এচিভ কৰিছোঁ। আৰু ইয়াত যদি চায় তেতিয়াহ'লে ইয়াত প্ৰথমত মাৰ্কেটটো ওপেন হৈও আপসাইডে মুভ কৰিছিলে আৰু ইয়াৰ ফাৰ্ষ্ট কেন্ডেলটো ব্ৰেক কৰিব পৰা নাই। তাৰপিছত মাৰ্কেটটো এটা ৰেঞ্জতে সোমাই আছিলে আৰু যেতিয়া এই যেটো আমাৰ ক্লোজ আছিলে প্ৰিভিয়াছ ক্লোজৰ যেতিয়া এই তলত আকৌ আহিছে তেতিয়া আমি ইয়াত এটা ডাঙৰ ফল দেখিবলৈ পাইছোঁ। এতিয়া আমি অহাকালি কেনেকৈ ট্ৰেড প্লেন কৰিম সেইটো এবাৰ আমি চাব লাগিব। ইয়াত যদি মাৰ্কেটটো ইয়াৰ ভিতৰত যদি ওপেন হৈ যদি ইয়াত অলপ টাইম স্পেন্ড কৰি যদি ডাউন সাইডে মুভ কৰে তেতিয়াহ'লে আমি ডাউন সাইডে এটা আমি ফল দেখিবলৈ পাম, যেটো ইয়াৰ পৰা আমি ডাউন সাইডে 46,866 ইয়াত সাপোৰ্ট ল'ব পাৰে। আৰু এইটো যদি ব্ৰেক কৰি দিয়ে তেতিয়াহ'লে আমাৰ 46,600ৰ যেটো লেভেল আছে ইয়াৰ পৰা ই সাপোৰ্ট ল'ব পাৰে। আৰু যদি ইয়াত যদি আপসাইডে মুভ কৰে, এইটো জায়গাত যদি ওপেন হয় অলপ ৰেঞ্জ বনাই যদি ই আপসাইডে মুভ কৰে তেতিয়াহ'লে আমাৰ ফাৰ্ষ্ট যেটো ৰেজিস্ট্যান্স ওলাই আহিব সেইটো 47,400ৰ ওচৰৰ পৰা ই এটা ৰেজিস্ট্যান্স ল'ব লাগে। আৰু এইটো যদি ব্ৰেক কৰি দিয়ে, এইটো ব্ৰেক কৰাৰ লগে লগে 47,700ৰ ওচৰত দি ইয়াৰ পৰা ৰেজিস্ট্যান্স ল'ব লাগে। এতিয়া আমি যদি আপসাইডৰ কাৰণে লেভেলবিলাক চাওঁ তেতিয়াহ'লে হ'ব 47,388, তাৰপিছত হ'ব 47,522, তাৰপিছত হ'ব 47,666। আৰু যদি আমি ডাউন সাইডে যদি আমি চাওঁ তেতিয়াহ'লে হ'ব 46,866, তাৰপিছত হ'ব 46,722, তাৰপিছত হ'ব 46,600ৰ লেভেলটো। আৰু যদি মাৰ্কেটটো গেপ আপ ওপেন হয় তেতিয়াহ'লে ই আমাৰ কাৰণে ইমান এটা ভাল ট্ৰেড পাম বুলি আমাৰ আশাটো কম আছে, কিয়নো এইটো ইনসাইড কেন্ডেল হৈ থাকিব। যেতিয়ালৈকে যদি গেপ আপ হৈ ইয়াৰ হাইটো যদি ব্ৰেক কৰে তেতিয়াহ'লে আমি আপসাইডে এটা মুভ দেখিবলৈ পাম, বা যদি গেপ আপ হৈ যদি আকৌ ইয়াত টাইম স্পেন্ড কৰি যদি এই লোটো যদি ব্ৰেক কৰি দিয়ে তেতিয়াহে আমি এটা ডাউন সাইডে মুভ দেখিবলৈ পাম। ইয়াৰ মাজত যদি থাকে তেতিয়াহ'লে আমি এনেকুৱা এটা মানে ফাৰ্ষ্ট মুভ হোৱাটো আশাটো কম আছে। যে অহাকালি আমি নিফটিত কেনেকৈ ট্ৰেড প্লেন কৰিম সেইটো এবাৰ আমি চাই লওঁ। নিফটিত আমি আজি ফাইনেল ক্লোজ পাইছোঁ 21,995.85, যেটো প্ৰিভিয়াছ ডে ক্লোজৰ পৰা ই -152 পইণ্ট ডাউনত গৈ আমি ক্লোজ পাইছোঁ। আৰু ইয়াত যদি চাই ইয়াত আমাৰ ট্ৰেন্ড লাইনৰ যেটো এটা তলত আমাৰ ট্ৰেন্ড লাইন এটা হৈ আছে আৰু এই ট্ৰেন্ড লাইনটোৰ ওচৰতে আহি প্ৰাইচটো ক্লোজ দিছে। এতিয়া আমাৰ কাৰণে এইটো হৈ আছে যদি অহাকালি যদি ইয়াৰ মাজত যদি প্ৰাইচটোৱে এদিন বা দুদিন যদি টাইম স্পেন্ড কৰি যদি তাৰ পিছত যেতিয়া এইটো যদি লো ব্ৰেক কৰি দিয়ে তেতিয়াহ'লে আমি এটা ডাউন সাইডে এটা আমি ফাৰ্ষ্ট মুভ আমি দেখিবলৈ পাম। যেটো আমাৰ নিয়াৰ যেটো সুইং লো আছে ইয়াত আহি প্ৰাইচটোৱে এবাৰ সাপোৰ্ট ল'ব লাগে, যেটো 21,700ৰ যেটো লেভেল আছে এইটো সাপোৰ্ট ল'ব লাগে। আৰু এইটো যদি ব্ৰেক কৰি দিয়ে তেতিয়াহ'লে অলমোষ্ট এইটো 21,500ৰ যেটো লেভেল আছে ইয়াত আহি এবাৰ সাপোৰ্ট ল'ব লাগে। আৰু ইয়াত যদি টাইম স্পেন্ড কৰি যদি ইয়াৰ এই যেটো কেন্ডেল আছে আজিৰ কেন্ডেলটোৰ হাইটো যদি ব্ৰেক কৰে তেতিয়াহে আমি আপসাইডে এটা মুভ দেখিবলৈ পাম। এতিয়া আমি নিফটিত 15 মিনিট টাইম ফ্ৰেমত অহাকালি কেনেকৈ ট্ৰেড প্লেন কৰিম সেইটো এবাৰ আমি চাই লওঁ। ইয়াত যদি চাই আজি মাৰ্কেটটো গেপ আপ ওপেন হৈছে, গেপ আপ ওপেন হৈ ই আকৌ ডাউন সাইডে মুভ কৰিছে আৰু যেটো আমাৰ প্ৰিভিয়াছ ক্লোজ আছে এই ক্লোজৰ ওচৰৰ পৰা ই সাপোৰ্ট লৈছে। যেতিয়া এই ক্লোজৰ ওচৰৰ পৰা সাপোৰ্ট লৈছে, সাপোৰ্ট লৈ অলপ ইয়াত ৰেঞ্জ বনাইছে, ৰেঞ্জ বনাই যেতিয়া ইয়াৰ হাইটো যেতিয়া ব্ৰেক কৰিছে
আমাৰ ফাৰ্ষ্ট যেটো টাৰ্গেট আছিল সেই টাৰ্গেটটো আমি এচিভ কৰিছো আৰু ইয়াত যদি চাই এই ইয়াৰ পিছৰ পৰা কিন্তু ক্যান্ডেল খিনি এনেকুৱা হেলদি ক্যান্ডেল ইয়াত বনোৱা নাই আৰু তাৰ পিছত কি কৰিছে ইয়াত ফাৰ্ষ্ট লেভেল যেটো আছে এই লেভেলটো কি কৰিছে আকৌ ইয়াত টাইম স্পেন্ড কৰি আকৌ এইটো ব্ৰেক কৰি দিছে আৰু এইটো যেতিয়া ব্ৰেক কৰিছে তেতিয়া আমাৰ যেটো আমি যোৱাকালি মেনশন কৰিছিলো যে ডাউন সাইডে যদি 22077 এইটো যেটো লেভেল আছে এই লেভেলটো যদি ব্ৰেক কৰে তেতিয়া এই ডাউন সাইডে আমি এটা মুভ দেখিবলৈ পাম আৰু প্ৰাইসটো কি কৰিছে যেতিয়া আমাৰ এই ফাৰ্ষ্ট যেটো লেভেল আছে এইটো যেতিয়া ব্ৰেক কৰিছে এক্স্যাক্টলি কি কৰিছে ইয়াৰ ওচৰতে আহি ইয়াৰ পৰা সাপোৰ্ট লৈছে আৰু ইয়াত অলপ টাইম স্পেন্ড কৰিছে টাইম স্পেন্ড কৰি কি কৰিছে ইয়াত অলপ এটা ৰেঞ্জ বনাইছে ৰেঞ্জ বনাই যেতিয়া আকৌ আমাৰ যেটো মেনশন কৰিছিলো যে 22077 এইটো যেতিয়া ব্ৰেক কৰিছে তেতিয়া হে আমাৰ যেটো ফাৰ্ষ্ট আৰু সেকেন্ড লেভেল আছে এই লেভেলখিনি আমি ইয়াত দেখা পাইছো আৰু আমাৰ সেকেন্ড লেভেলৰ ওচৰৰ পৰা এই সাপোৰ্ট লৈ প্ৰাইসটোৱে আকৌ আপসাইডে মুভ কৰিছে আৰু ইয়াত ক্লোজ দিছে এতিয়া আমি অহাকালি আমি কেনেকৈ ট্ৰেড প্ল্যান কৰিম হেতু পৰা আমি চাব লাগিব ইয়াত এতিয়া নেক্সট অহাকালি যদি ইয়াৰ মাজত যদি প্ৰাইসটো ওপেন কৰি যদি ইয়াত অলপ টাইম স্পেন্ড কৰিব লাগিব ফাৰ্ষ্ট 5 মিনিট ক্যান্ডেলে যদি ইয়াৰ পৰা এনেকৈ আগবাঢ়ি গুছি যায় তেতিয়া হলে আমি এটো ট্ৰেড নকৰো ইয়াত কি হ'ব লাগিব যে এইটো ৰেঞ্জৰ ভিতৰত আমাৰ ইয়াত টাইম স্পেন্ড কৰিব লাগিব টাইম স্পেন্ড কৰি যদি ই আপসাইডে মুভ কৰে তেতিয়া হলে ইয়াৰ পৰা আমি এইটো যেটো আমাৰ নিয়াৰ সুইং হাই আছে ইয়াৰ ওচৰৰ পৰা আমি এটা ৰেজিস্ট্যান্স লব পাৰিম আৰু এইটো যদি আকৌ ব্ৰেক কৰি দিয়ে তেতিয়া হলে আমাৰ যেটো আজিৰ হাই আছে ইয়াৰ ওচৰলৈকে এইটো 22300 ৰ ওচৰলৈকে ইয়াৰ পৰা এটা ৰেজিস্ট্যান্স লব লাগে আৰু যদি ইয়াত ওপেন হৈ যদি ডাউন সাইডে মুভ কৰে তেতিয়া হলে ইয়াত অলপ ৰেঞ্জ বনাব লাগিব ৰেঞ্জ বনাই যদি ডাউন সাইডে মুভ কৰে তেতিয়া হলে আমি আকৌ এটা ফাৰ্ষ্ট ডাউন সাইডে আমি মুভ দেখিবলৈ পাম তো আপসাইডৰ কাৰণে যিখিনি আমাৰ লেভেল ওলাই আহিছে হেতু হ'ব যদিহে আপসাইডে 22088 এই লেভেলটো যদি ব্ৰেক কৰে তেতিয়াহে আমি 22155 এটো আমি দেখিবলৈ পাম তাৰ পিছত পাম 22222 আৰু তাৰ পিছত পাম আমি 22300 ৰ লেভেলটো আৰু যদি আমি ডাউন সাইডে চাও তেতিয়া হলে ডাউন সাইডৰ কাৰণে যিখিনি লেভেল হ'ব এটো হ'ব 21888 তাৰ পিছত হ'ব 21822 তাৰ পিছত হ'ব 21766 আশা কৰো ভিডিওটো আপোনালোকক ভাল লাগিব যদি ভাল লাগে লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিব আৰু চেনেলত নতুন হলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজি ইয়াতে হেড কৰিলো আকৌ এটা নতুন ভিডিওত লগ পাম ধন্যবাদ